জুবিন গাৰ্গৰ ছবি অঁকা মচাক লৈ পেলাই বহুদিন নিমাতে থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি হঠাৎ মুখ খুলিলে আৰু মুখ খুলিয়ে কেতবোৰ বিতৰ্কৰ পুনৰ এবাৰ সূত্ৰপাত ঘটালে আৰু তেওঁৰ মতে যিগৰাকী লোকক ৰাষ্ট্ৰই দেশদ্ৰোহী বা তেওঁক সন্ত্ৰাসবাদী আখ্যা দি থৈছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আৰু সেইজন লোকক বিপ্লৱী সজাই তেওঁৰ ফটো আঁকিবলৈহে যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰা দেখিবলৈ পোৱা গ'ল। পৰেশ বৰুৱাৰ কথা মই কৈছোঁ আৰু সেইগৰাকীক বিপ্লৱী সজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ লগতে SFIক যাতে ক'তো তেওঁলোকে যাতে ছবি আঁকিব নোৱাৰে তাৰ বাবে তেওঁ SPক জনাই থৈছে, NSA লগাই জেলত ভৰাব, সেই তেনেকুৱা ধৰণৰ এক ফেচিষ্ট আৰু চুৰিয়াচাৰী মন্তব্য কৰাও আমি দেখিবলৈ পালোঁ। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই আইন বিৰোধী মন্তব্য, যি ফেচিষ্ট মন্তব্য, সেই সন্দৰ্ভত আমি কথা পাতিম। প্ৰত্যেক দিনাৰ দৰেই আমাৰ সৈতে উপস্থিত আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া আৰু তেওঁ এই সমগ্ৰ যি বিষয় সেই বিষয়টো কি দৃষ্টিভংগীৰে চাই আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব সমগ্ৰ বিষয়টো, মুখ্যমন্ত্ৰী যি কালি বক্তব্য মুখ খুলিলে বহু দিনৰ পিছত জুবিন গাৰ্গৰ ফটো মচা অঁকাক লৈ, কি ক'ব আপুনি? মই দেখিছোঁ আৰু এইটো দেখি মই আচৰিত হৈছোঁ যে তেওঁ বিশেষকৈ ষ্টুডেণ্ট ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ তেওঁ বিষয়ে, তেওঁলোকৰ কৰ্মকৰ্তাৰ বিষয়ে বা তেওঁলোকৰ সদস্যৰ বিষয়ে তেওঁ যিটো কথা কৈছে সেইটো মই শুনি বৰ আচৰিত পাইছোঁ। কিয়নো যে ভাৰতৰ সংবিধানৰ অনুচ্ছেদৰ আৰ্টিকল 19A তাত আমাৰ ভাৰতীয় নাগৰিকক এই অধিকাৰ দিয়া হৈছে যে তেওঁলোকক ফ্ৰীডম অফ স্পীচ তেওঁলোকৰ আছে, মুক্তভাৱে কথা কোৱাৰ বাক স্বাধীনতা তেওঁলোকৰ আছে। আৰু তাত ফ্ৰীডম অফ স্পীচ বোলা কথাটো যে বাক স্বাধীনতা যিটো প্ৰশ্ন, সেই বাক স্বাধীনতাৰ লগত আচলতে যিটো সৃজনীশীল, অৰ্থাৎ মই কিবা এটা কবিতা লিখোঁ, মই কিবা এটা প্ৰবন্ধ লিখোঁ, মই এটা গল্প লিখোঁ, এখন ছবি আঁকোঁ, এটা কবিতা আবৃত্তি কৰোঁ, এখন নাটক কৰোঁ, এই সকলোবোৰ যিটো ক্ৰিয়েটিভ যিটো ফ্ৰীডম, সেইটো এই আৰ্টিকল 19A আমাক সেই অধিকাৰটো দিছে। আৰু আৰ্টিকল 19A হওক, BA হওক বা কিবাই হওক, সংবিধানত যিয়ে নহওক, যে এজন মানুহৰ, মই এখন দেশৰ নাগৰিক, যে মই এই দেশৰ নাগৰিকজনৰ মোৰ মুক্তভাৱে কথা কোৱাৰ অধিকাৰ মোৰ আছে নাই, মই কাৰো অন্যায় কৰিব নালাগে, মই কাৰো প্ৰতি হিংসা বিয়পাব নালাগে, কিন্তু মুকলিভাৱে মোৰ মতামত ব্যক্ত কৰাৰ অধিকাৰ মোৰ আছে নে নাই? দস্তুৰ মত আছে। আৰু সেইটোকে স্বীকৃতি দিছে যে ভাৰতবৰ্ষৰ যিখন সংবিধান, সেই সংবিধানৰ যিটো মৌলিক যিটো আধাৰ, সেই আধাৰটোৱে হৈছে মানুহৰ স্বাধীনতাৰ অৰ্থটো কি? স্বাধীনতাৰ অৰ্থ হ'ল এইটোৱে যে মানুহে মুকলিকৈ তেওঁলোকৰ বক্তব্য প্ৰকাশ কৰিব পাৰিব লাগিব, তাৰ কাৰণে এটা পৰিৱেশ থাকিব লাগিব। গতিকে এতিয়া জুবিন গাৰ্গৰ বিষয়ে ছবি আঁকিছে বা অন্য কোনো ব্যক্তিৰ বিষয়ে ছবি আঁকিছে, সেই কথাটোক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে তেওঁলোকে বৰ বেছি গৰ্বৰ কৰিলে, বৰ বেছি কৈ থাকিলে, তেওঁলোকক NSA লগাই তেওঁলোকক জেলত ছবি আঁকিব নিদিওঁ, অনুমতি ল'ব লাগিব কৈছে, তেওঁ জেলত সোমাই থ'ব। মই ক'ম যে এইটো এটা অত্যন্ত স্বেচ্ছাচাৰী কথা, এইটো এটা ফেচিষ্ট, ইয়াকে ফেচিষ্ট বুলি কয়, এটা মনোভাৱ, আৰু ই আমাৰ সাংবিধানিক যিটো প্ৰমূল্য তাৰ সম্পূৰ্ণ বিৰোধী। গতিকে আৰু অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই কি নকয়, যিটো সংবিধানৰ 19 নম্বৰ অনুচ্ছেদ Aত এই কথাটো কোৱা হৈছে আৰু Bত কোৱা হৈছে যে কাৰো এইটো এটা ৰিজনেবল ৰেষ্ট্ৰিকশ্যন, চৰকাৰে এটা ৰিজনেবল আৰু যুক্তিসংগত বাধ্যবাধকতা আনিব পাৰে। যুক্তিসংগত বাধ্যবাধকতাটো কি? যে তুমি নিজৰ বাক স্বাধীনতা প্ৰকাশ কৰিবলৈ গৈ তুমি যদি হিংসা বিয়পোৱা
তুমি যদি দেশৰ সাৰ্বভৌমত্বৰ বিষয়ে তুমি কিবা এটা কৰা, পাব্লিক অৰ্ডাৰ যদি বিনষ্ট কৰা, তেতিয়া তাত এটা বাধা নিষেধ ৰাষ্ট্ৰই আনিব পাৰে। কিন্তু এতিয়া সেইবোৰ কাম কৰি আছে কোনে? এতিয়াতো ঘৃণা বিয়পোৱা কথা কোনে কৈ আছে? ভাৰতীয় জনতা পাৰ্টি। হিমন্ত বিশ্ব শৰ্মা নিজেই তেনেকুৱা ধৰণৰ কাম, কিমান কামত লিপ্ত হৈছিলে, আমি সেইবিলাক কথা আমি চৰ্চা কৰিছোঁ। কিন্তু ছবি এখন আঁকাৰ কাৰণে, গীত এটা গোৱাৰ কাৰণে, তেওঁলোকে কবিতা এটা আবৃত্তি কৰাৰ কাৰণে, লিখাৰ কাৰণে কাৰোবাক জেলত দিব, তাকো NSA লগাই জেলত দিব, নেশ্যনেল ছিকিউৰিটি লগাই জেলত দিব। এইটো এটা নোহোৱা নোপোজা কথা, আৰু এইটো তেওঁ ভয় খুৱাবৰ কাৰণে তেওঁ এই কথাটো কৈছে। কিন্তু ইয়াত ভয় খোৱাৰ কোনো প্ৰশ্নই নুঠে। আৰু যদি এনেকুৱা অহৈতুকভাৱে অন্যায় কৰি যদি জেললৈ নিব পাৰে, জেলত দিব পাৰে, নিজৰ হাতত যিহেতু সকলো সামৰ্থ্য আছে, পুলিচ বা প্ৰশাসন তেওঁৰ হাতত আছে, তেওঁ দিব পাৰে। কিন্তু এইটো অস্থায়ী। এই যিটো ক্ষমতাৰ দম্ভ, এই ক্ষমতাৰ দম্ভটো বেছিদিন নাথাকে। আৰু এইটো ইতিহাসত বাৰে বাৰে প্ৰমাণিত হৈছে। আইনৰ শাসনৰ কথা এটা আছে, সাংবিধানিক প্ৰমূল্যৰ কথা এটা আছে, ন্যায় আইন কানুন বোলা কথা এটা আছে। এজন মানুহ মুখ্যমন্ত্ৰীয়ে হওক বা যিয়েই নহওক, তেওঁ যি মন যায় তাকে ক'ব নোৱাৰে, আৰু তেওঁ যি মন যায় তাকে আইনত পৰিণত কৰিব নোৱাৰে। আৰু এইখিনিতে আৰু এটা কথা যে এতিয়া NSA লগাম বুলি কৈছে, কিন্তু এতিয়া এটা তাৰমানে ৰাষ্ট্ৰই যাক দেশদ্ৰোহী বুলি কয় বা সন্ত্ৰাসবাদী সংগঠনৰ নেতা পৰেশ বৰুৱা, সেই বুলিয়ে জানে, কিন্তু তেওঁক এতিয়া বিপ্লৱী সজাইছে আৰু তেওঁৰ ফটো আঁকিবলৈহে মানে অনুৰোধ জনালে যুৱ প্ৰজন্মক। আৰু লগতে বাৰু পৰাগ দাসৰ কথা উল্লেখ কৰিছে যদিও মূলতঃ পৰেশ বৰুৱাৰ নামটোহে তেওঁৰ মুখত শুনিবলৈ পোৱা গ'ল প্ৰথমতে। এতিয়া তেওঁ নিজে জানো এয়া দেশদ্ৰোহী বা NSA লগা কামেই কৰা নাই জানো? আইনৰ বহিৰ্ভূত কথা নহয়নে এগৰাকী সন্ত্ৰাসবাদী সংগঠনৰ নেতা কেনেদৰে সমৰ্থন জনোৱাটো, বিপ্লৱী সজোৱাটো? হয়, এতিয়া মই সেইটোৱে ক'ম যে কালি যিবিলাক সন্ত্ৰাসবাদী আছিল, আজিতো তাৰ বহুতেই আহি শাসনতে সোমাইছে, বুজানে? গতিকে কেতিয়াবা তাৰ সীমা ৰেখাডাল নোহোৱা হৈ যায়। গতিকে এতিয়া পৰেশ বৰুৱাৰ সন্দৰ্ভত, পৰেশ বৰুৱাই কাৰ লগত কথা নাপাতে? পৰেশ বৰুৱাৰ লগতো সকলোৰে লগত কথা পাতে। আনকি কোনোবাইতো কয়, মই নাজানো, যে মুখ্যমন্ত্ৰীৰ লগতো কথা পাতে। তেওঁ নিজেই কয়। তেওঁ নিজেই কয়। তেতিয়াহ'লে পৰেশ বৰুৱা এটা নিষিদ্ধ সংগঠনৰ, আৰু পৰেশ বৰুৱা মোৰ লগতো কথা পাতিছে। গতিকে মানুহ এজনে যদি কথা পাতে, তাক আমি কেনেকৈ বাধা দিওঁ? ফোন যদি কৰে, গমে নাপাওঁ কোনে ফোন কৰিছে। গতিকে আৰু স্বয়ং মুখ্যমন্ত্ৰীৰ লগতে কথা পাতে। গতিকে সেইবোৰ ক্ষেত্ৰত হ'লে যিটো এটা নিষিদ্ধ সংগঠন, তাৰ লগত তেওঁৰ ছবি আঁকিবলৈ দিছে, পৰাগ দাসৰ ছবি আঁকিবলৈ দিছে। এটা প্ৰশ্ন, যে এইটো এটা হাস্যাস্পদ কথা। এতিয়া মুখ্যমন্ত্ৰীৰ অনুমতি লৈ কোনোবাই ক'ত কাৰোবাৰ ছবি আঁকিব, কাৰোবাৰ ছবি নাকিব নেকি? এইটো সন্দৰ্ভত মই কথা ক'বই নিবিচাৰোঁ। আচলতে এইটো কি ধৰণৰ কথা যে তেওঁৰ এইটো অধিকাৰ আছে নেকি? কোনে কি কবিতা লিখিব, কোনে কি প্ৰবন্ধ লিখিব, কোনে কি গল্প লিখিব? এইটো মুখ্যমন্ত্ৰীৰ কথা। মুখ্যমন্ত্ৰীৰ তাত তেওঁৰ পৰা পাৰ্মিশ্যন লৈ, তেওঁৰ অনুমতি লৈ কোনেও নকৰে। কৰাটো অনুচিত। বাৰেপতি জুবিন গাৰ্গৰ ক্ষেত্ৰতেই মানে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা ধৰণৰ আচৰণ বা কথা বতৰা দেখিবলৈ, আচলতে জুবিন বিদ্বেষী মনোভাৱটো ফুটিহে উঠিছে নেকি কেনেবাকৈ? সেইটোতো বিপ্লৱী চৰিত্ৰ আছিল জুবিন গাৰ্গৰ, সেইটো যেন ঢাকি ৰাখিব খোজে তেওঁ। চোৱা, জুবিন গাৰ্গৰ কথাটো আছিলে কি, মই জুবিনৰ মতাদৰ্শৰ কথা ক'বলৈ নাযাওঁ। জুবিনৰতো গানবোৰ মই বহুত ভালকৈ শুনিছোঁ, প্ৰবন্ধ লিখিছোঁ। জুবিন আছিলে এটা স্বাধীনচেতিয়া এটা মানুহ, আৰু স্বাধীনচেতিয়া মানুহ আৰু ক্ৰিয়েটিভ মানুহ। আৰু সেইকাৰণে জুবিনে এইবোৰতো আৰু চাৰিওফালে এইবোৰ আছে, সকলোৱে শুনিছে।
জুবিনে কংগ্ৰেছকো সমালোচনা কৰিছিলে, বিজেপিকো সমালোচনা কৰিছিলে হা। গতিকে কিন্তু এতিয়া বিজেপিক সমালোচনা, জুবিন ঢুকোৱাৰ পিছত বিজেপিক যিবোৰ বিজেপিৰ বিৰুদ্ধে তেওঁ যিবোৰ কথা কৈছিলে, তে সেইবিলাকে এওঁলোকক অস্বস্তিত পেলায়। আৰু কিয় এই যে প্ৰশান্ত ফুকন নে কি বোলে এজন মানুহ আছে ন, MLA বিধায়ক হা, মন্ত্ৰীও হ'ল মাজতে কেইদিনমানৰ কাৰণে, তেওঁ জুবিনৰ সম্পৰ্কে কিমান কথা কৈছিলে, কেনেকুৱা তেওঁ মানে জুবিনক তুচ্ছ তাচ্ছিল্য কৰিছিলে তেনেকুৱাকৈ। এতিয়া সেইটো নোকোৱা হ'ল। গতিকে জুবিনৰ প্ৰতি তেওঁলোকৰ এটা ভিতৰে তেওঁলোকৰ এক ধৰণৰ বিদ্বেষ এটা আছে যেন লাগে। নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিহেতু এটা সাংবিধানিক পদত অধিষ্ঠিত এগৰাকী ব্যক্তি, গতিকে তেওঁৰ পৰা এনেকুৱা ধৰণৰ বিতৰ্কিত মন্তব্য আচলতে অসমবাসী ৰাইজেই নিবিচাৰে। তেওঁ এনেকুৱা এটা মন্তব্য কৰি দিয়ে যিটো মন্তব্যক লৈ আলোচনা নকৰোঁ বুলি ভাবিলেও আলোচনাৰ বিষয় হৈ পৰে আৰু মানে এক বিতৰ্কৰ মাজলৈ সমগ্ৰ বিষয় সোমাই দিয়ে। আৰু এই ক্ষেত্ৰত আৰু এক প্ৰকাৰৰ কিন্তু আলোচনা নচলা নহয়, তেওঁ আচলতে প্ৰকৃত যিসমূহ সমস্যা মূল বিষয়ৰ পৰা ৰাইজৰ মন আঁতৰাবলৈ তেওঁ এনেকুৱা ধৰণৰ কিছুমান মন্তব্য হঠাৎ কৰি দিয়ে, যাতে ৰাইজ সেই মন্তব্যক লৈ বা সেই সমস্যাক লৈ পেলাই ব্যস্ত হৈ থাকে। এইখিনিতে মই দুটা উদাহৰণ দিছোঁ। কালি যিহেতু বাজেটখন ঘোষণা হ'ল, বাজেটখনত কিন্তু একদম গুৰুত্বপূৰ্ণ দিশ বুলিবলৈ একো নাই, নতুনত্ব বুলিবলৈ একো নাই। সেই কথাটো কিন্তু মুখ্যমন্ত্ৰীৰ মুখতো আগতে যেনেকুৱা ধৰণৰ তেওঁ মানে বাজেটক লৈ প্ৰেছ মিটত বহু কথা উল্লেখ কৰে বা টক শ্ব'ত ভাগ লয় তেওঁৰ নিজৰে ব্যক্তিগত টেলিভিশ্যন চেনেলত, কিন্তু এইবাৰ সেই উৎসাহ দেখিবলৈ নাপালোঁ মুখ্যমন্ত্ৰীৰ মুখত বা তেওঁৰ কথা বতৰাত। গতিকে এই বাজেটখনে যিহেতু অসমবাসীক একো নিদিলেই, গতিকে বিষয়টো ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ তেওঁ এনেকুৱা ধৰণৰ জুবিন গাৰ্গৰ বিষয়টো মানে টানি আনিলে নেকি বুলিও কিন্তু চৰ্চা অব্যাহত ৰাখিছে। আৰু এই ক্ষেত্ৰত চিণ্ডিকেট ৰাজৰ কথা কিন্তু নচলা নহয়। কণী চিণ্ডিকেট, ব্ৰইলাৰ মুৰ্গী চিণ্ডিকেট বা মাছৰ চিণ্ডিকেটক লৈ পেলাই ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছিল, বিধানসভাতো বিষয়টো গম্ভীৰতাৰে আলোচনা হৈছিল। সেয়া ঢাক দিবলৈকে এনেকুৱা ধৰণৰ এক বিতৰ্কৰ নতুনকৈ সূচনা কৰিলে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, সেই বুলিও কিন্তু আলোচনা নচলা নহয়। আৰু সেয়েহে এতিয়া জুবিন গাৰ্গক টানি পেলাই পৰেশ বৰুৱাক বিপ্লৱী সজাই জুবিন গাৰ্গক এক প্ৰকাৰে হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিলেও কিন্তু সেয়া নিশ্চয়কৈ ব্যৰ্থ হ'ব বুলি এতিয়া সচেতন মহলে মত প্ৰকাশ কৰিছে। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক যিসমূহ বিশ্লেষণ, তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।